নলবাৰীত চৰাইদেউ জিলা বিজেপিৰ প্ৰতিবাদী কাৰ্যসূচী কংগ্ৰেছৰ বিৰুদ্ধে সমদল কৰি প্ৰতিবাদ বিজেপিৰ কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডি এলায়েন্সৰ নেতৃত্বই দেশৰ প্ৰধানমন্ত্ৰীৰ মাতৃৰ প্ৰতি অশালীন ভাষাৰে অপমান কৰাৰ প্ৰতিবাদত এই কাৰ্যসূচী চৰাইদেউ জিলা বিজেপিৰ কাৰ্যালয়ৰ পৰা বাহিৰ কৰা প্ৰতিবাদী সমদলত কেবিনেট মন্ত্ৰী যোগেন মহন সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ জিলা বিজেপিৰ সভানেত্ৰী নিতুমণি প্ৰধানৰ লগতে শতাধিক বিজেপি কৰ্মীয়ে অংশগ্ৰহণ কৰে চৰাইদেউৰ পৰা ৰাতুল গগৈ ৰিপৰ্ট এনি ভইচ मुर्दाबाद मुर्दाबाद गांधी मुर्दाबाद मुर्दाबाद कांग्रेस मुर्दाबाद मुर्दाबाद कांग्रेस मुर्दाबाद मुर्दाबाद कांग्रेस हाय हाय भारतीय जनता पार्टी दলৰ मुख्य कार्यालय চৰাইদেউ আমি যি প্ৰতিবাদী কাৰ্যসূচী ৰাজ্যিক সমিতিৰ নিৰ্দেশত কৰিবৰ কাৰণে নিৰ্দেশনা দিছিল আৰু তাৰে প্ৰতিবাদী কাৰ্যসূচী অংশ হিচাপে আজি আমি আৰম্ভ কৰিব লৈছো যেহেতু কংগ্ৰেছ দলৰ এজন সাংসদে বিহাৰত দাৰভাংগাত যি মন্তব্য আগবঢ়াইছিল আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাতৃৰ কাৰণে বা মাতৃৰ বিৰুদ্ধে গতিকে আজি যিগৰাকী মহিয়সী নাৰীয়ে এগৰাকী প্ৰধানমন্ত্ৰী জন্ম দিয়া আজি যিগৰাকী তৃতীয়বাৰৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে আজি কাৰ্যভাৰ গ্ৰহণ কৰিলে তেনে এজন প্ৰধানমন্ত্ৰীৰ মাতৃক আজি তেনেধৰণৰ অশালীন মন্তব্যই অপমান কৰাৰ লগতে সমগ্ৰ ভাৰতবাসী মাতৃ জাতিটোকে যে অপমান কৰিছে এইটো সকলোৱে বুজি পাইছে গতিকে তাৰ প্ৰতিবাদত আমি সকলোৱে আজি প্ৰতিবাদী কাৰ্যসূচী লৈছো আমাৰ ৰাজ্যিক সমিতিৰ নিৰ্দেশত আমি আজি চৰাইদেউ জিলা ভাৰতীয় জনতা পাৰ্টি কাৰ্যালয়ৰ পৰা কংগ্ৰেছ দলৰ যে মাতৃ এগৰাকী নামত অৰ্থাৎ মহিলা সমাজৰ নাম ধৰি যি গালি গুলাজ পাৰিলে অশালীন মন্তব্য প্ৰয়োগ কৰি কংগ্ৰেছ দলে ৰাহুল গান্ধীৰ উপস্থিতিত যি মন্তব্য আগবঢ়ালে তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো আৰু এই ভাষা তেওঁলোকে কংগ্ৰেছে এনেধৰণে আমাক অতি গণতান্ত্ৰিক দেশখনক কলংকিত কৰিছে আৰু তেওঁলোকৰ সাংসদসকলে এনেধৰণৰ মন্তব্য আগবঢ়োৱাত ৰাহুল গান্ধীৰ উপস্থিতিত এইটো সমীচীন নাছিল আৰু এনেধৰণে আমাৰ আজি সংসদ আৰু তেওঁলোকৰ সমূহ বিষয়ববীয়াসকলে নেতৃত্ব এই কথাত মৌন আছে মানে সমৰ্থন জনাইছে আৰু এই দিশত আমি ভাৰতীয় জনতা পাৰ্টীয়ে সম্পূৰ্ণ আমি গৰিহণা দিছো আৰু সতৰ্ক কৰি দিছো আৰু এনেধৰণৰ মন্তব্যৰে আমাৰ দেশখনক অপমানিত কৰা বা দেশৰ জনগণক অপমানিত কৰা তেওঁলোকে বিৰত থাকক তাৰে প্ৰতিবাদত আমি জনগণক সজাগ কৰিবৰ কাৰণে আজি এক প্ৰতিবাদী সমদল আমি আগবাঢ়ি লৈছো আমাৰ ইয়াত উপস্থিত থকা জিলা সভানেত্ৰীৰ নেতৃত্বত নিতুমণি প্ৰধানৰ নেতৃত্বত আমি এই সমদল আমি আগবাঢ়ি যাম আমাৰ ইয়াত উপস্থিত আমাৰ সন্মানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আমাৰ মিউনিচিপেল বোৰ্ডৰ চেয়াৰপাৰ্চন তিলক নেওগকে আদি কৰি উপসভাপতিসকল সাধাৰণ সম্পাদক আৰু মৰ্চাৰ বিষয়ববীয়া মই আৰু মণ্ডলৰ সমূহ বিষয়ববীয়াক ধন্যবাদ জনাইছো আৰু আমি সকীয়াই দিছো যাতে কংগ্ৰেছে এনেধৰণৰ মন্তব্য কৰি গোটেই দেশখনক অপমানিত কিমান কৰিব তেওঁলোকে কংগ্ৰেছে বিভিন্ন সময়ত তেওঁলোকৰ নেতৃত্বই দেশখনক কোন পৰ্যায়লৈ লৈ গ'ল আমি এই কথাবিলাকো জানো গতিকে লৈ এই কংগ্ৰেছৰ চতুৱালীত যাতে ভৰি নিদিয়ে অসম তথা